নমস্কাৰ। শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল ডেচিবেল। বিদ্যুৎ প্ৰবাহৰ এছআই একক কি? উত্তৰটো হ'ল এম্পিয়াৰ। তলৰ কোনটো প্ৰাণীত অমৰত্ব গুণ পোৱা যায়? উত্তৰটো হ'ল জেলিফিছ। হিষ্টলজিৰ সৈতে তলৰ কোনটো জড়িত? উত্তৰটো হ'ল কলা বা টিচু। বেক্টেৰিয়া অধ্যয়নৰ জনক কোন আছিল? উত্তৰটো হ'ল ৰবাৰ্ট কোচ। কোনটো অন্তৰ্নিহিত গ্ৰহ নহয়? উত্তৰটো হ'ল জুপিটাৰ বা বৃহস্পতি। কোন বছৰত মিছন বসুন্ধৰা আৰম্ভ হৈছিল? উত্তৰটো হ'ল 2021 চনত। মালদ্বীপৰ মুদ্ৰাৰ নাম কি? উত্তৰটো হ'ল ৰুফেইয়া। কোনটো উৎসৱক পূবৰ কুম্ভ বুলি জনা যায়? উত্তৰটো হ'ল অম্বুবাচী মেলা। চকুৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক কি বুলি কোৱা হয়? উত্তৰটো হ'ল অফালথমলজি। ভাৰতৰ কোনটো বেংকে প্ৰথম এটিএম প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ল HSBC। খেলগোপাল কোন ৰাজ্যৰ লোকনৃত্য? উত্তৰটো হ'ল অসম। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী কোনটো? উত্তৰটো হ'ল নীলাতিমি। তলৰ কোনটো ৰোগে শৰীৰৰ হাঁওফাঁওত প্ৰভাৱ পেলায়? উত্তৰটো হ'ল যক্ষ্মা ৰোগে। কোষৰ শক্তিঘৰ বুলি কাক কোৱা হয়? উত্তৰটো হ'ল মাইটকণ্ড্ৰিয়া। কোনে প্ৰথমে জিন শব্দটো ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ল জোহানছনে। কিহৰ পৰা ৰেডিয়াম পোৱা যায়? উত্তৰটো হ'ল পিচব্লেণ্ড। তলৰ কোনটো কলাই ঘাঁ ভাল হোৱাত সহায় কৰে? উত্তৰটো হ'ল এপিথেলিয়াল। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হ'ল ভাইটি। ভাৰতীয় অৰ্থনীতিত পৰিবহণৰ মূল উপায় হ'ল ৰেল পৰিবহণ। কোনে নৰ্মদা বচাও আন্দোলনত নেতৃত্ব দিছিল? উত্তৰটো হ'ল মেধা পাটেকাৰ। প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ় লৈ উঠিছিল? উত্তৰটো হ'ল নৈৰ পাৰত। বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয়? উত্তৰটো হ'ল 1 জুলাই তাৰিখে। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত হ'ল দৈনিক বাতৰি। কোনটো প্ৰাণীক ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে? উত্তৰটো হ'ল হাতী। ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ল নতুন দিল্লী। পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহ কি? উত্তৰটো হ'ল শুক্ৰ গ্ৰহ। তলৰ কোনটো শোধানাগাৰক অসম চুক্তিৰ শোধানাগাৰ হিচাপে জনা যায়? উত্তৰটো হ'ল নুমলীগড়। ফিফা বিশ্বকাপ ফুটবল 2026 কোনখন দেশত অনুষ্ঠিত হ'ব? উত্তৰটো হ'ল কানাডা, মেক্সিকো আৰু ইউনাইটেড ষ্টেট। উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত? উত্তৰটো হ'ল শ্বিলং। এনেধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।